ৰাজ্যখনৰ উচ্চ শিক্ষাত নামভৰ্তিৰ হাৰ বৃদ্ধিৰ বাবে কৃষ্ণকান্ত সন্দিকৈ বিশ্ববিদ্যালয়ৰ বিশেষ পদক্ষেপ। উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ৰাজহুৱা মুক্ত বিশ্ববিদ্যালয় কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে ৰাজ্যখনত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি অনুপাত বৃদ্ধিৰ প্ৰচেষ্টাৰ অংশ হিচাপে ধাৰাবাহিকভাৱে সজাগতা অভিযান চলাইছে। লখিমপুৰ জিলাৰ বাণিজ্য মহাবিদ্যালয়ত সোমবাৰে অনুষ্ঠিত কৰা এই সজাগতা কাৰ্যসূচীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিশ্ববিদ্যালয়খনৰ প্ৰতিনিধিসকলে কয় যে যোৱা 2 বছৰমানৰ ভিতৰত বিশ্ববিদ্যালয়খনে ৰাজ্যখনৰ উচ্চ শিক্ষাত নামভৰ্তি অনুপাতত অৰিহণা যোগোৱাৰ উদ্দেশ্যে বিশ্ববিদ্যালয়খনৰ বিভিন্ন শৈক্ষিক কাৰ্যসূচীত নামভৰ্তি বৃদ্ধিৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। বৰ্তমান বিশ্ববিদ্যালয়খনে ৰাজ্যখনৰ উচ্চ শিক্ষাত নামভৰ্তিৰ প্ৰায় 12% অৰিহণা যোগায়। বিশ্ববিদ্যালয়ে ইয়াক আৰু অধিক বৃদ্ধিৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে, যাতে NEP 2020-এ ধাৰ্য কৰা অনুসৰি 2035 চনৰ ভিতৰত GER দুগুণ কৰাৰ লক্ষ্য। বিশ্ববিদ্যালয়খনে সম্প্ৰতি 11টা স্নাতকোত্তৰ, 11টা স্নাতক, 15টা ডিপ্ল'মা আৰু 11টা চাৰ্টিফিকেট পাঠ্যক্ৰম প্ৰদান কৰে আৰু ইয়াৰ প্ৰায় 1 লাখতকৈ অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি আছে। সংবাদ মাধ্যমক সম্বোধন কৰি বিশ্ববিদ্যালয়খনৰ প্ৰতিনিধিসকলে কয় যে ডিপ্ল'মা আৰু চাৰ্টিফিকেট পাঠ্যক্ৰমসমূহ বৃত্তিমূলকভাৱে প্ৰস্তুত কৰা হৈছে। বৰ্তমান বিশ্ববিদ্যালয়খনে অনলাইন নামভৰ্তি প্ৰক্ৰিয়াৰ জৰিয়তে সকলো শৈক্ষিক পাঠ্যক্ৰমত নামভৰ্তি কৰি আছে আৰু এই পাঠ্যক্ৰমসমূহৰ বিষয়ে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বিশ্ববিদ্যালয়খনে বৰ্তমান ৰাজ্যৰ বিভিন্ন স্থানত ধাৰাবাহিক কৰ্মশালাৰ আয়োজন কৰিছে। এই কৰ্মশালাসমূহৰ প্ৰধান উদ্দেশ্য হৈছে মুক্ত আৰু দূৰ শিক্ষাৰ সুবিধাসমূহৰ বিষয়ে ৰাইজক সজাগ কৰা। বৰ্তমান বিশ্ববিদ্যালয়খনে ৰাজ্যজুৰি বিয়পি থকা বিভিন্ন প্ৰাদেশিকৃত মহাবিদ্যালয়ত অৱস্থিত 300ৰো অধিক অধ্যয়ন কেন্দ্ৰৰ জৰিয়তে এই পাঠ্যক্ৰমসমূহ আগবঢ়াই আছে। আনহাতে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়তে এই সকলো সুবিধা ল'ব পৰা ব্যৱস্থা আছে বুলি জানিবলৈ দিয়ে মহাবিদ্যালয় কৰ্তৃপক্ষই। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আমাৰ শিক্ষাৰ যিটো ব্যৱস্থাৰ কাৰণে ৰুমৰ প্ৰয়োজন সেইটো আমাৰ যথেষ্টখিনি আছে। আমাৰ বিগত সময়ছোৱাত কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ দ্বাৰা বহুত ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিছে। গতিকে আমি একেলগে 300-400 ল'ৰা-ছোৱালী পৰীক্ষাৰ কাৰণেও আমি সুবিধা কৰিব পাৰোঁ, ক্লাছৰ কাৰণেও হয় আৰু চহৰৰ মাজমজিয়াত হোৱাৰ কাৰণে আৰু আমাৰ সকলোখিনি কোৰ্চে ইয়াত আছে। গতিকে মই ভাবোঁ আমাৰ এটা এইটো যোগ্য চেণ্টাৰ, গতিকে আমি সকলোকে আমাৰ ইয়াত ল'বৰ কাৰণে আহ্বান কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।